হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অকণমান ফুৰি আহোঁগৈ, ব'লক আপোনালোককো লগত লৈ যাওঁ। আচলতে বহুত দিন হ'ল ফুৰাই হোৱা নাই, মানে নতুন বছৰটোত আমি ক'তো ওলাই যোৱা নাই তেনেকৈ। আজি ঘৰতে গোটেইকেইটাই পাতিলোঁ অকণমান ওলাই যাওঁ বুলি। ক'ত যাওঁ কি কৰোঁ চাই থাকিব আপোনালোকে, ভিডিঅ'টো শেষত নিশ্চয় গম পাব বাৰু। আৰু এইফালে আমি গোটেইখিনি ওলাই কৰি আহিলোঁ, আমাৰ ফেমিলিটো আৰু। পিছে আজি পৰাগ দা আমাৰ লগত নাই, আৰু মই বিশেষ কাৰণ এটাত ঘৰতে নামি থাকি যাবলগীয়া হ'ল, মানে যাবগৈ নোৱাৰিলোঁ আৰু বেড লাক মোৰ। পাই গ'লোঁ আমাৰ মাদাৰ ইণ্ডিয়া এফালে মাহঁত কিয় গৈ আছে। আজি মই নাযাম বুলি ক'লোঁ আৰু, সেইকাৰণে মাহঁতে মোক ইয়াতে নমাই দিলে ডিমতে। মায়ে ভাইটিয়ে মোক ডিমৰ পৰা লৈ গৈছেহি আৰু এতিয়া। মা স্কুল আহিছিলে। কেতিয়াবা ঘৰতো থাকি ভাল লাগে আৰু ফুৰি ফুৰি আমনি লাগি যায় যেতিয়া। ঠিক আছে তেন্তে ব'লক এতিয়া ঘৰত গৈ পিনি আমাৰ স্পেচিয়েল পাৰ্চনক আপোনালোকক দেখাম এতিয়া। ফাইনেলি আহি ঘৰ পাই গ'লোহি, আৰু এইফালে আমাৰ এইখিনি আহি কোচতে লৈছোঁ। এইফালে আমাৰ মুনুৱাই দিওঁ কেঁচুৱা মাক আমাৰ খিনাই মিনাই অৱস্থাই নাই, হাৰ্ডি ওলাই গৈছেগে। এফালে আমাৰ এজনী টোপনি বুঢ়া টোপনি, তাই গা ভাল নাই, তাই গাটো অকণমান বেয়া, চৰ্দি আৰু জ্বৰ। আৰু এইকাৰণে নামি দিলোঁ জানেনে, মনত পৰি আছে আৰু ফটোতটো দেখি থাকোঁ। বহুত দিন হ'ল দেখা নাই বোলো। নাই মই যোৰহাট গৈনো কি কৰিম, মাহঁত যোৰহাট গৈছে, মই গৈও কি কৰিম বোলো, নামি দিলোঁ। আৰু এইফালে আমাৰ এইজনী টোপুলিজনী টোপু কৰি আছে ধুনুকে। চাই থাককচোন ভিডিঅ'টো। চাহ খাওঁ, এইফালে আমাৰ পুতলাজনী আহি পাই ঘৰত চাহকাপ খোৱাৰ, সেই ঘৰলৈ আহি পোৱাৰ পাছত আৰু চাহ একাপ তাই দিয়ে। মই পিছে চাহ খাই ইমান ভাল নাপাওঁ, কিন্তু মুনুৱে চাহকাপ যে দিয়ে, সেয়াই চাহকাপ নাখালেনো কেনেকৈ হ'বনে কি কয়। আৰু ভৰি হাত ধুই অকণমানিজনীকে প্ৰথমতে লৈছোঁ। তাই পিছে আজিকালি অকণমান টেঙৰো হৈছে জানেনে, থিয় হৈ থাকিলে, সাৰ পাই থাকিলে যদি থিয় হৈ লৈ নাথাকোঁ কান্দে। কিন্তু এতিয়া শুলে কাৰণে অকণমান ধুনীয়াকৈ লৈ পিনি তাইৰ লগতো কথা পাতি আছোঁ, আৰু মাকৰ লগতো কথা পাতি আছোঁ। আৰু এয়া চাহৰ লগত দিয়া মিঠাই পিচ মই ঘূৰাই দিছোঁ, কাৰণ মই এই মিঠাই পিচ খাই ভাল নাপাওঁ। মোৰ এই মিঠাই পিচ পচন্দেই নহয়, কি মিঠা চিঠা নাই, কিবা হেৰেক লাগে। আৰু কি মিঠাই আপোনালোকে ক'বচোন, ইমান কম মিঠা থকা মিঠাই পিচৰ নাম। আৰু বাকী এয়া চাহ খাই লেকচাৰ মাৰি আছোঁ। তাইক কৈছোঁ তই বেলেগ কিবা নিমখীয়া কিবা আছে যদি দে। তাই পিছে মোক আনি দিলেই আৰু নিমখীয়া কিবা কিবি। এনেকৈ চাহ তাহ খাই পিনি দুইজনীয়ে কথা পাতি আছোঁ। আৰু পিছে আজি আমাৰ ভাইটিয়ে মোক নমাই পিনিয়ে ক'ৰবাত গ'ল, তাক দেখা সাক্ষাতেই হোৱা নাই। দেখি পাওঁনে নাপাওঁ যোৱালৈকে ঠিক নাই পিছে। আৰু এয়া চাহ তাহ খাই মেলি অকণমান আজৰি হৈ মই মাক ক'লোঁ যে ব'লা অকণমান ওলাই যাওঁ দুইজনী। মায়ে মই গৈ আহিলোঁ পুৰণা ঘৰৰ পৰা, কাৰণ পুৰণা ঘৰটো আছে নহয় আমাৰ পুতলা এটা, তাক চাওঁ লাগি থাকে। সিও ইমান ধুনীয়া হৈছে, তাৰ এতিয়া 5 মাহমান হ'ল চাগে কমপ্লিট দেই। সি একদম হাঁহি মেলি একদম ফূৰ্তি কৰি থাকে। তাকো চাওঁ লাগি আছিলে, তাকো চাই আহিলোঁগৈ জানেনে। অকণমানিজনীক এৰি তাক চাবলৈ গ'লোঁ। এইফালে আমাৰ ছেকেণ্ডজন দেই বেবী, তাৰ দেখিছেনে হাঁহি একদম মাহীয়েকক দেখি একদম ক'ব নোৱাৰা হৈ গৈছে। অকণমানিটো সিমান মৰম লগাটো হৈছে, আৰু সকলোৱে আশীৰ্বাদ দিব আমাৰ অকণমানিকেইটাক। এইফালে জীয়েকক বনশাক বুটলি দিবলৈ দুইজন, মা আৰু পাপা দুইজন। এইফালে বনশাক এতিয়া আমি আহিছোঁ বনশাক বুটলিবলৈ। মা আনিছে এখন আমাৰ বাৰী, আপোনাক অকণমান দেখাই দিছোঁ ভিডিঅ' কৰি। বেছি বিশেষ একো দি থোৱা নাই ইয়াত। আলু দিছে, লাই শাক, মূলা, খুতৰা, সৰিয়হ এইবিলাকে আৰু। এয়া বহুত দিনৰ পিছত আকৌ ঘৰৰ ভাত সাজ, মা বোৱাৰী হাতৰ ভাত, ফুলকবি ভাজি, বইল ডিম, চাটনি, ভাত, এয়া দাইল। আমাৰ ৰাইজসকল, মা চুলি দেখাই দিয়া অকণমান, এয়া ওলাইছে আৰু অলপ মাক দেখুৱাই নাই। এয়া মা চুলি অলপ চলপ ওলাইছে আৰু দেই ৰাইজ। দে স্কুল গৈছে নকৰি দিয়া আকৌ, গৈছোঁ নগ'লেও নহয় চাকৰি বচাবই লাগিব। আৰু এইফালে আমাৰ কি হৈছে আজি ঢেল কচিয়াই আছে যে গুগুলো। ঘৰৰ পৰা আহি পালোহি, পাই পিনি ঘৰৰ কামকেইটা পটাপট কৰি মেলি আজৰি হৈ আকৌ এতিয়া ওলাইছোঁ। অকণমান বজাৰ আছিলে, সৰু সুৰা বজাৰ কেইটামান আছে সেয়া। আৰু যিহেতু সোমবাৰে মাৰ্কেট বন্ধ থাকে, যোৱাকালি বন্ধ আছিলে, আকৌ কাইলৈ পৰা যাব পাৰোঁ নে নোৱাৰোঁ। আজি সেইকাৰণে ফ্ৰী আছোঁ, আজি গৈ আহোঁ। আৰু লগতে আইতাৰো গাটো বেয়া আছিলে, আইতাও মেডিকেলত এডমিট হৈ আছে। আইতাকো অকণমান চাই আহোঁগৈ। আইতা আমি নাই যোৱাৰ কাৰণে অকণমান মনতে দুখ কৰি আছে। ব'লক তেন্তে আপোনালোককো লৈ যাম, অকণমান ফুৰি আহোঁগৈ মোৰ লগত।
আৰু এয়া অকণমান ওলাই গ'লে কিবা এটা খাওঁ খাওঁ লাগে আৰু ৰখি ক'ৰবাত খাবলৈ সময় নাই কাৰণে গাড়ীতে আনি কচুৰি খালোঁ পিঁয়াজি কচুৰি আৰু এয়া গৈ আছোঁ আমি আইতাক লগ পাইছিলে মেডিকেল আহি বাইদেউক লগ পালোঁ হাই কৰি দিয়ক হাই লগ পাই মোক মাত দিলে ভাল লাগিলে লগ পাই ঠিক আছে আকৌ কেতিয়াবা লগ পাম ন ওচৰে ওচৰে খালি লগহে নাপাওঁ মানে আজি প্ৰথম লগ পাইছোঁ মাক লগ পাই থাকে কিমান শকত দেখাই ন এতিয়া কিনকি লৈ যদি মেডিকেল আহি মোৰ মৰম লগত ছাবস্ক্ৰাইবাৰ বাইদেউগৰাকীক লগ পালোঁ আৰু এইফালে আইতাৰ লগত চবেই আমি কথা পাতি আছোঁ বাকী আজি ভিডিঅ'টো ইমানেই আছিলে ৰাইজ